Hello dear aspirant, welcome back to Learner Learning. In this video, you are going to learn most important multiple choice questions with answer on Indian polity. And এই কোয়েশনবোৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বহুত দৰকাৰী হয়, স্পেচিয়েলি আসাম পুলিচ ADRE গ্ৰেড 3 and ADRE গ্ৰেড 4 ৰ বাবে এই কোয়েশনবোৰ বহুত দৰকাৰী হয়। টোটাল নাম্বাৰ অফ মাল্টিপল চয়েস কোয়েশনস আলোচনা কৰা হ'ব 20 and এই কোয়েশনবোৰ এছামিজ এণ্ড ইংলিছ মিডিয়ামত আলোচনা কৰা হ'ব। এণ্ড আপুনি যদি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ চলি আছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব, ঠিক আছে? চ' to the first question you can see, who is the head of the Lok Sabha? লোকসভাৰ মুৰব্বী কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন চি। অপশ্যন চি হ'ব স্পিকাৰ। স্পিকাৰ হৈছে লোকসভাৰ মুৰব্বী, ঠিক আছে? Next question, who is currently serving as the Speaker of the Lok Sabha? বৰ্তমান লোকসভাৰ অধ্যক্ষ হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰি আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ওম বিৰলা। ওম বিৰলা বৰ্তমান লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে, ঠিক আছে? Next question, what is the term of a member of the Legislative Assembly in India? ভাৰতত বিধানসভাৰ সদস্যৰ কাৰ্যকাল কিমান? অপশ্যন এ আছে 3 years, বি আছে 4 years, চি আছে 5 years and ডি আছে 6 years. The correct option is option C. অপশ্যন চি হ'ব 5 years, ঠিক আছে? ভাৰতত বিধানসভাৰ সদস্যৰ কাৰ্যকাল হৈছে 5 বছৰ। Next question, the Finance Commission is appointed by বিত্ত আয়োগক কোনে নিযুক্তি দিয়ে? অপশ্যন এ আছে প্ৰেচিডেণ্ট, বি আছে প্ৰাইম মিনিষ্টাৰ, চি আছে চিফ জাষ্টিচ, ডি আছে গভৰ্ণৰ। ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন এ। অপশ্যন এ হ'ব প্ৰেচিডেণ্ট। ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগক নিযুক্তি দিয়ে, ঠিক আছে? নেক্সট কুৱেশ্যন, হু এপইণ্টছ দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া? ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? অপশ্যন এ আছে প্ৰাইম মিনিষ্টাৰ, বি আছে প্ৰেচিডেণ্ট, চি আছে ভাইচ প্ৰেচিডেণ্ট এণ্ড ডি আছে নন অফ দ্য এবভ। দ্য কাৰেক্ট অপশ্যন ইজ অপশ্যন বি। অপশ্যন বি হ'ব প্ৰেচিডেণ্ট, ঠিক আছে? ভাৰতৰ মুখ্য ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড দ্য মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট কাম ইন টু ফ'ৰ্চ? কোন বছৰত মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন বলৱৎ হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 2006, 2006 চনত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন বলৱৎ হৈছিল, ঠিক আছে? নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ফৰ্মড ইন দ্য ইয়াৰ 1923? 1923 চনত গঠন হোৱা স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? ইয়াৰ এ অপশ্যন আছে মতিলাল নেহৰু, বি আছে চি ৰাজা গোপালাচাৰী, চি আছে মহাত্মা গান্ধী এণ্ড ডি আছে চিত্তৰঞ্জন দাস। চ' ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব চিত্তৰঞ্জন দাস, ঠিক আছে? 1923 চনত গঠন হোৱা স্বৰাজ পাৰ্টিৰ সভাপতি আছিল চিত্তৰঞ্জন দাস। নেক্সট কুৱেশ্যন, দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ এন ইণ্টিগ্ৰেল পাৰ্ট অফ? ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল অবিচ্ছেদ্য অংগ। কাৰেক্ট অপশ্যন ইজ অপশ্যন এ। অপশ্যন এ হ'ব পাৰ্লিয়ামেণ্ট, ঠিক আছে? ভাৰতৰ ৰাষ্ট্ৰপতি সংসদৰ এক অবিচ্ছেদ্য অংগ। নেক্সট কুৱেশ্যন, হু এপইণ্টছ দ্য এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া? ভাৰতৰ এটৰ্নী জেনেৰেল কোনে নিযুক্তি দিয়ে? অপশ্যন এ আছে সুপ্ৰিম কোৰ্ট, বি আছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, চি আছে কেবিনেট ছেক্ৰেটাৰিয়েট এণ্ড ডি আছে মিনিষ্টাৰী অফ ল'। ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন বি। অপশ্যন বি হ'ব প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ এটৰ্নী জেনেৰেলক নিযুক্তি দিয়ে, ঠিক আছে? নেক্সট কুৱেশ্যন, হু ইজ দ্য প্ৰেজেণ্ট এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ এটৰ্নী জেনেৰেল কোন? ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন চি। অপশ্যন চি হ'ব আৰ ভেংকটৰামণি, ঠিক আছে? বৰ্তমান ভাৰতৰ এটৰ্নী জেনেৰেল হৈছে আৰ ভেংকটৰামণি। নেক্সট কুৱেশ্যন, দ্য প্ৰিএম্বুল টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এডপ্টেড অন? ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা গৃহীত হৈছিল। ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 26 নৱেম্বৰ 1949। 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা গৃহীত হৈছিল। নেক্সট কুৱেশ্যন, হু ডিচাইডছ হুৱেদাৰ এ বিল ইজ এ মানি বিল অৰ নট? বিল এখন মানি বিল হয় নে নহয় সেইটো কোনে সিদ্ধান্ত লয়? ইয়াৰ কাৰেক্ট অপশ্যনটা হ'ব অপশ্যন চি। অপশ্যন চি হ'ব স্পীকাৰ অফ লোকসভা। স্পীকাৰ অফ লোকসভাই বিল এখন মানি বিল হ'ব নে নহয় সেইটো
সিদ্ধান্ত কৰে ঠিক আছে নেক্সট কুৱেশ্যন হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া লেছ ডাউন দ্য ইউনিফৰ্ম চিভিল কোড ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত একে ধৰণৰ নাগৰিক সংহিতা নিৰ্ধাৰণ কৰা হৈছে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব আৰ্টিকল 44 অনুচ্ছেদ 44ত নাগৰিক সংহিতা নিৰ্ধাৰণ কৰা হৈছে ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মটো অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মূল মন্ত্ৰ কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব যত ধৰ্মস্তত জয় ঠিক আছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব এইচ জে কানিয়া ঠিক আছে স্বাধীন ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ হৈছে এইচ জে কানিয়া নেক্সট কুৱেশ্যন হু ইজ দ্য প্ৰেজেণ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন হ'ব ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব ধনঞ্জয় ৱাই চন্দ্ৰচূড় ঠিক আছে নেক্সট কুৱেশ্যন দ্য কনচেপ্ট অফ ছিংগল চিটিজেনশ্বিপ ইজ এডপ্টেড ফ্ৰম হুইচ কাউণ্ট্ৰি একক নাগৰিকত্বৰ ধাৰণা কোন দেশৰ পৰা গ্ৰহণ কৰা হয় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ইংলেণ্ডৰ পৰা একক নাগৰিকত্বৰ ধাৰণা গ্ৰহণ কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন হুইচ কাউণ্ট্ৰি একচেপ্টেড দ্য পলিচি অফ ডুৱেল চিটিজেনশ্বিপ কোনখন দেশে দ্বি নাগৰিকত্বৰ নীতি মানি লৈছে অপশ্যন এ আছে ইণ্ডিয়া বি আছে কানাডা চি আছে অষ্ট্ৰেলিয়া এণ্ড ডি আছে USA ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব USA আমেৰিকাই দ্বি নাগৰিকত্বৰ নীতি মানি লৈছে ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মিনিমাম পাৰ্চেণ্টেজ অফ ভোটছ ৰিকুৱাৰ্ড টু পাছ এ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ভাৰতীয় সংসদত সাংবিধানিক সংশোধনী গৃহীত কৰিবলৈ ন্যূনতম শতাংশ ভোটৰ প্ৰয়োজন কিমান ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব 66% ঠিক আছে ভাৰতীয় সংসদত সাংবিধানিক সংশোধনী গৃহীত কৰিবলৈ ন্যূনতম শতাংশ ভোটৰ হৈছে 66% ঠিক আছে নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰপাৰ্চন অফ নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব লোকেশ্বৰ সিং পন্তা ঠিক আছে লোকেশ্বৰ সিং পন্তা হ'ব ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ প্ৰথম অধ্যক্ষ নেক্সট কুৱেশ্যন ফৰ ইউ এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে কুৱেশ্যনটো হৈছে হু হেজ দ্য পাৱাৰ টু ৰিমুভ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ফ্ৰম অফিচ ভাৰতৰ উপৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰণ কৰাৰ ক্ষমতা কাৰ আছে ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে অপশ্যন এ আছে প্ৰেচিডেণ্ট বি আছে প্ৰাইম মিনিষ্টাৰ চি আছে ৰাজ্যসভা এণ্ড ডি আছে লোকসভা ঠিক আছে এণ্ড আপোনালোকে যদি এই ভিডিঅ'ৰ PDF টো ডাউনলোড কৰিব বিচাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া থাকিব তাত ক্লিক কৰি অতি সহজে ভিডিঅ'টো ডাউনলোড কৰিব পাৰিব সো থ্যাংক ইউ ফৰ ৱাচিং দিস ভিডিঅ' কিপ ৱাচিং কিপ লাৰ্নিং